বজালী জিলাত এই মুহূৰ্তলৈকে আমি পোৱা তথ্য মতে ৬,০০০ গোপালক আছে আৰু এই ৬,০০০ গোপালকে ৭০,০০০ লিটাৰ গাখীৰ প্ৰতিদিনে উৎপাদন কৰে। নমস্কাৰ, মই অৰূপ চান্দিল্য। মোৰ ইউটিউব চেনেল অৰূপছ নৰ্থ ষ্টৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাজুলীৰ পৰা তিনিচুকীয়ালৈকে, বোকাখাটৰ পৰা দৈয়াং মেৰাপানীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে দাম নোপোৱাৰ বাবে উৎপাদিত আলু বিলাহী পেলাই দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ তথা বজালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত কুমাৰ দাসে এটা ফেচবুক পোষ্টত বজালীৰ শ্বেত বিপ্লৱে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন অনা বুলি মন্তব্য কৰিছে। কথাটো বহুদূৰ সঁচা, কিন্তু দানা চাপৰ তথা ঔষধৰ বৰ্ধিত দাম তথা গাখীৰৰ উপযুক্ত দাম নোপোৱাৰ ফলত বজালীৰ গোপালকসকল বিপদত পৰিছে। তেওঁলোকৰ লাভ শূন্যৰ দিশে গতি কৰিছে। পৰহি দানা আনিছিলোঁ আপোনাৰ এক বেগত ১৪৫০ টকা, এতিয়া আজি আনিম ১৫৫০ টকা, ডাইৰেক্ট ৩ দিনত ১০০ টকা বাঢ়িল। চ' দানাৰ লগতে চাপৰৰ কথাটো আছে। আগতে চাপৰ আনিছিলোঁ ১৩০০ টকা, এতিয়া ১৫০০ টকা, ২০০ টকা চাপৰত বাঢ়িছে। তো সেই হিচাপে আমি গাখীৰৰ পইচাটো পোৱা নাই। উৎপাদন ব্যয়টো যথেষ্ট পৰিমাণে বেছি। ১ লিটাৰ গাখীৰত উৎপাদন ব্যয় প্ৰায় ৪০ টকা মানকে পৰি যায় আৰু আমি দাম পাওঁ ৩৮ টকা, আৰু কেতিয়াবা খুব বেছি ভাল গাখীৰ হ'লে ৪৫ টকা দাম আমাক বৰ্তমান পূৰবী বা আমুলে দি আছে। আৰু এইখিনি পইচাৰে আচলতে গোপালকসকলে তেওঁলোকৰ এই ব্যৱসায়টো চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া পাইছোঁ, কাৰণ যিটো দানাটোতো মানে প্ৰত্যেক মাহতে মানে দামটো বৃদ্ধি হৈ আছে, প্ৰতি মাহতে বৃদ্ধি হৈছে। গতিকে দানাটোৰ তুলনাত গাখীৰৰ দামটো বহুত কম আহে। গাখীৰৰ ভৱিষ্যত কি? আমি চহৰৰ বজাৰত পেকেটত ৭০ টকা লিটাৰত কিনি খোৱা গাখীৰৰ বিপৰীতে বজালীৰ গোপালকে লাভ কৰে কিমান টকা? দানা চাপৰৰ অনিয়ন্ত্ৰিত দাম বৃদ্ধিয়ে গোপালকসকলক কিদৰে ক্ষতিসাধন কৰিছে? দানাবিলাকৰ দামবিলাক বহুত পৰিমাণে বাঢ়িছে। সেই অনুপাতে মানে গাখীৰৰ দামটো পূৰবী বা আমুল তেওঁলোকৰ যি কালেকশ্যন আছে সেইটোৰ আচলতে দামটো বাঢ়া নাই। গতিকে সেই ক্ষেত্ৰত ফাৰ্মাৰ অলপ লুজাৰ হৈছে, মানে কষ্টিংটো বাঢ়ি আছে, কিন্তু গাখীৰৰ মূল্যটো এটাই হৈ আছে। সেইটোত অলপ বজালীৰ ফাৰ্মাৰখিনি অলপ অসুবিধাৰ সন্মুখীন হৈছে। সমবায়ত দামটো কম আহি আছে, সমবায়ত ৪০ টকা ৪২ টকা, হাইয়েষ্ট ৪৫ টকা আহে। দানাৰ দামটোতো বাঢ়ি আছে, কিন্তু গাখীৰ দামটো কমিহে আছে। অলপ উন্নত হ'ব পৰা নাই, কাৰণ এটাই কথা, আমাৰ দিনক দিনে দানাটোৰ উৎপাদন মানে দানাৰ দামটো অতিক্ৰমে বাঢ়ি যাই আছে। প্ৰত্যেক মাহে দানাৰ দাম বাঢ়ে। আমি যদি এই মাহত ১০ টকা আনিছোঁ, নেক্সট মাহত আমি ২০ টকা দামত আনিব লগা হয়। গতিকে গোপালক আমাৰ গাখীৰ দিয়াৰ বিনিময়ত আমাৰ ১ টকাও লাভ নাই। আমাৰ অসুবিধা এইটো হৈছে, আমি ১ লিটাৰ গাখীৰ ইয়াতে দিলে আমাৰ ৪০ টকা বা ৪২ টকা আহে সমবায়ত দিলে, কিন্তু ৪২ টকা, আৰু আমাৰ ৩৮ বা ৩৯ টকা খৰচাই পৰে। তাৰমানে ১ লিটাৰত ৩৮ টকাৰ পৰা ৩৯ টকা খৰচ হয়, ৪০ টকাৰ পৰা ৪২ টকা বিক্ৰী কৰে। তাৰমানে ২-৩ টকাহে প্ৰতি লিটাৰ আহে। গতিকে এতিয়া আমাৰ ছ'চাইটিবিলাকত গাখীৰৰ দামটো অলপ পূৰবী বাঢ়াই দিব লাগে, আৰু তেতিয়াহে গোপালকবিলাকে অলপ সুবিধা পাব। আৰু তাৰে প্ৰতি চৰকাৰ ঘোষিত ৫ টকা গোপালকসকলে লাভ কৰিছেনে? চৰকাৰে প্ৰত্যেক মাহত আমাক কৈ আছে কি ৫ টকাটো দি আছোঁ, 5 টকাটো দি আছোঁ, কিন্তু আমাৰ CM-ৰ ফালৰ পৰা যিটোহে স্কিম হাতত লৈছে, তেখেতেতো বৰ উন্নত মান এটা গোপালকক উপাৰ্জন দিয়া হিচাপে তেওঁ এটা চিন্তা ধাৰণা কৰিছিল, কিন্তু তাৰ ফলতো আমাৰ আজি ৩-৪ মাহ ধৰি অসাময়িক হিচাপে মানে ৫ টকা প্ৰতি লিটাৰৰ ৫ টকাটো বন্ধ হৈ আছে। লিটাৰত আমাৰ খৰচটো হয় মানে ৩৫-ৰ পৰা ৩৮ টকাৰ ভিতৰত হয়। বজালীৰ গোপালনৰ আছে এক আকৰ্ষণীয় ইতিহাস। সেয়া আছিল ২০০২ চনৰ কথা। ৰাজ্যৰ পশুপালন বিভাগৰ কৃত্ৰিম প্ৰজনন সম্পৰ্কীয় আঁচনি স্বৰ্ণধনু সফল হোৱাত বৃহত্তৰ বজালীৰ গাখীৰৰ উৎপাদন বাঢ়িবলৈ ধৰে। সেই সময়তে তেতিয়াৰ বৰপেটা আৰু এতিয়াৰ বজালী জিলাৰ বৰবাঙত অমল শৰ্মা আৰু খগেশ্বৰ শৰ্মাই আৰম্ভ কৰিছিল বজালী দুগ্ধ উৎপাদক সমবায় সমিতি। উৎপাদক সমিতিৰ কাৰ্যালয় আছিল পাঠশালা চহৰ। বজালী জিলাৰ ২০০২ চনত ১৭ লিটাৰ গাখীৰেদি ইয়াত শ্বেত বিপ্লৱটো আৰম্ভ কৰা হৈছিল। ২০০২ চনত সমবায় সমিতিৰ সংখ্যা আছিল মাত্ৰ ১খন, আৰু এতিয়া তেনে সমবায় সমিতিৰ সংখ্যা বৃদ্ধি পাইছে ৮২খনলৈ। প্ৰথম সমবায় সমিতিখন গঠন হোৱাৰ পাছত প্ৰথম দিনাখন বিয়লি সমিতিৰ গাখীৰ সংগ্ৰহ হৈছিল মাত্ৰ ১৭ লিটাৰ। এতিয়া জিলাখনত গাখীৰ উৎপাদন হয় প্ৰায় ৭০,০০০ লিটাৰ। বজালীৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে গোপালক জোনা তামুলী বৰ্মন। উপজাত সামগ্ৰী বিক্ৰী কৰা বিমল শৰ্মাৰ দৰে গোপালক আনৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। কিন্তু
গাখীৰ বিক্ৰী কৰি ভবা ধৰণেৰে লাভ নোহোৱাত হতাশ হৈ পৰিছে বজালিৰ সহস্ৰাধিক গোপালক। আমাৰ গৰুৰ দানাৰ ওপৰত ভিত্তি কৰি আমাৰ গাখীৰৰ মূল্যটো একেবাৰে কম, মানে গাখীৰৰ ফেটো নাহে, এচেনো নাহে। তাৰে বিনিময়ত আমাৰ গৌপালকে গাখীৰবিলাক ৰিটাৰ্ণ ঘৰক লগি উভতাই লৈ যাব লাগে। উভতাই লৈ যোৱাৰ পিছত গৌপালক এটাৰ কিমান মানে লছ হ'ব পাৰে। আৰু প্ৰতি বছৰৰ বুলি কথা নকওঁ, প্ৰতি মাহে তাৰমানে দানাৰ দামটো অসম চৰকাৰে আমাক মানে দিনক দিনে বঢ়াই আছে। গতিকে এই দানাৰ দামটো যাতে আমাৰ অতিক্ৰম কৰি কমাব পাৰি, তাৰ কাৰণে মানে মই চৰকাৰক অনুৰোধ জনাইছোঁ। প্ৰত্যাহ্বান আছে, কিন্তু প্ৰত্যাহ্বান নেওচি আগবাঢ়িছে বজালিৰ মহিলা গোপালক। দৈনিক 150ৰ পৰা 200 লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন কৰা মহিলা গোপালকো আছে বজালিত। তেনে বহু গোপালক হৈ পৰিছে আনৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক। আপোনাৰ কিমানজনী আছে গাই? মোৰ ইয়াত গাই আছে 6জনী। 6জনী আৰু এটা মানে গাই আছে 7টা হৈ যাব। আৰু দৈনিক কিমান মান দিয়ে গাখীৰ? দৈনিক ৰাতিপুৱা 60-65 লিটাৰ, ভাটিবেলা 40 লিটাৰ, 100 প্লাছ হৈ যায়। 100 প্লাছ দৈনিক 100 লিটাৰ গাখীৰ। 100 লিটাৰ গাখীৰ কিমান মান উৎপাদন হয় গাখীৰ? নমস্কাৰ, মোৰ গাই গৰু আছে 3জনী, তাৰে 2জনী মই খীৰাইছোঁ আৰু তাৰ 2টা পোৱালি আছে। মোৰ 5জনী আৰু মোৰ বৰ্তমান মোৰ গাখীৰ 25-26 লিটাৰ। এজনী গৰুৰ পৰা মই আৰম্ভ কৰি বৰ্তমান 5জনী আছে। গাখীৰ বিক্ৰী কৰি কিমান টকা উপাৰ্জন হয় বা তাৰ পৰা লাভ কিমান হয়, কিবা হিচাপ কৰি চাইছে নেকি? মই হিচাপ কৰি চাইছোঁ, কিন্তু মোৰ মোটামুটি 1.5 পৰা 2 লাখৰ ওপৰত মানে লাভটো থাকে। দুটা গৰুৰে আৰম্ভ কৰা হৈছিল। আমি 2000 চন মানৰ পৰাই আৰম্ভ কৰা হৈছিল। গৰু এই প্ৰথমতে 2টা আছিল, তাৰে পিছত গলি চলি বান্ধি 4টা গৰু অনা গৈছিল। আৰু 8 লিটাৰ মান ওলাইছিল। এতিয়া গৰু আমাৰ 5টা। এটাই বৰ্তমান গাখীৰ দিয়া নাই, গাভিনী আছে। 4টাই দিয়ে, 60 লিটাৰ মান হৈছিল। 60 লিটাৰ মান ওলাই। মোৰ গাখীৰ 2 কৰতে মোটামুটি 8-9 লিটাৰ গাখীৰ হয় দৈনিক উৎপাদন। এইখন আমাৰ বজালি জিলাত আছে, ডুবি মালিপাৰা প্ৰাথমিক দুগ্ধ সমবায় সমিতি। 2.5 কিলোমিটাৰ 3 কিলোমিটাৰ মানে পাঠশালা টাউনৰ পৰা, হাৱেৰ পৰা 5 কিলোমিটাৰ হয়। 5 কিলোমিটাৰ 2-2.5 কিলোমিটাৰ। সদস্য আমাৰ 64 জন সদস্য, 64 জন সদস্য জড়িত হৈ আছে। ডেইলি আমাৰ 200-250 ভিতৰত উৎপন্ন হয়। গোটেইখিনি আমি পৌৰবিক দিওঁ আৰু স্থানীয়ভাৱে অলপ লোকেল চেলৰ ব্যৱস্থা কৰা যায়, যিহেতু গাঁৱলীয়া পৰিৱেশ। আমাৰ গোপালকৰ মুখ্য সমস্যাটো হ'ল দানা। এতিয়া আমি যদি কনচেনট্ৰেট মানে সুষম আহাৰৰ সলনি সেউজীয়া ঘাঁহ উৎপাদন কৰি দুগ্ধ পামত যোগান ধৰোঁ, তেতিয়াহ'লে খৰচটো বহুত কমি যায়। কাৰণ আজিৰ যুগত যিটো দানাৰ দাম হৈছে, সেই দানাৰ দামৰ তুলনাত গাখীৰৰ দামটো বহুত কম। এনেকুৱা কিবা ক'ব পাৰো নেকি যে 1 লিটাৰ গাখীৰত কিমান শতাংশ উৎপাদন ব্যয় কমি যাব যদিহে এজন গোপালকে ঘাঁহৰ খেতি কৰে? 30% কমি যাব। তাৰমানে এতিয়া হ্ৰাস পাব। যদি এজন গোপালকে দানাটোৰ ওপৰত বেছ কৰে, মানে ঘাঁহটোৰ ওপৰত বেছ কৰে, তেতিয়াহ'লে যিখিনি উৎপাদন ব্যয় হয় সেইটো 30% কমি যাব। গোপালকে ঘৰতো প্ৰস্তুত কৰিব পাৰে দানা। অসম কৃষি বিশ্ববিদ্যালয়ে তাৰ দিহা দিছে। নতুন চৰকাৰ এখন আহিছে, এই চৰকাৰখনৰ পৰা আপোনালোকে কি আশা কৰে গোপালকসকলে? আমি চৰকাৰক এই আহ্বানটো জনাম যে মূলত চাপৰ, দানা, ঔষধ বা অন্যান্য যিবিলাক গোপালন কৰাৰ ক্ষেত্ৰত চাইলচকে আদি কৰি এই যিবিলাক মানে আমাক সামগ্ৰী লাগে, এই সামগ্ৰীবিলাক কিছু উদ্যোগ স্থাপন কৰাৰ কাৰণে জিলাখনত আৰু কিছু সামগ্ৰী যিবিলাক ইয়াত উদ্যোগ স্থাপন কৰিব পৰাৰ কাৰণে পৰিৱেশটো নাই, এই সামগ্ৰীবিলাক চৰকাৰে সুলভ মূল্যৰ জৰিয়তে দি, সমবায় সমিতিসমূহৰ জৰিয়তে দি যাতে সুলভ মূল্যত গোপালকসকলে লাভ কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰি দিয়াৰ কাৰণে মই চৰকাৰক, আমাৰ অসমৰ নতুন আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী
হিমন্ত শৰ্মাদেৱক আহ্বান জনাইছোঁ। আচলতে নিজৰ উৎপাদিত গাখীৰখিনিক যদি আমি ভেলু এডিশ্যন কৰিব পাৰোঁ, মানে পনীৰ, দৈ বা মিঠাই এই ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি যদি মোৰ নিজৰ উৎপাদিত গাখীৰখিনি যদি বিক্ৰী কৰিব পাৰোঁ, তেতিয়াহ'লে ফাৰ্মাৰজনৰ ইনকামটো আচলতে ডাবল হ'ব। মানে যিহেতু দৈৰ দাম বা পনীৰ বা মিঠাইৰ দামটো মানে যদি উৎপাদনখিনি আমি বাই প্ৰচেছ কৰি যদি মানে সামগ্ৰীখিনি বিক্ৰী কৰোঁ, তেতিয়াহ'লে তাত দুগুণ পইচা এটা পায়। এতিয়া দৈ 100 টকা লিটাৰ বা পনীৰৰ 440 টকা দাম পায়। গতিকে যদি প্ৰতিটো ফাৰ্মাৰে বজালীৰ এই ধৰণৰ পদক্ষেপ লয়, মানে প্ৰতিজন ফাৰ্মাৰে, তেতিয়াহ'লে মই ভাবোঁ যে বজালীৰ ফাৰ্মাৰখিনি অন্ততঃ দুগুণ হাৰত মানে পইচাটো পাব। গতিকে বাকী যিখিনি মানে ৱেষ্টেজ মানে যিখিনি আমি কাম কৰিব নোৱাৰা গাখীৰ, প্ৰচেছ কৰিব নোৱাৰা, সেইখিনি গাখীৰ পুৰবী বা আমুলত দিল, মানে গোটেইখিনি গাখীৰ যদি পুৰবী বা আমুলৰ ওপৰত ডিপেণ্ড কৰি চলে, তেতিয়াহ'লে ফাৰ্মাৰখিনি ডেভেলপ হোৱা অলপ টান হৈ পৰিছে। ৰাজ্য চৰকাৰ আৰু গোপালকসকলৰ সহযোগত গলিয়াত হ'বলগীয়া বজালীৰ দুগ্ধ সংসাধন উদ্যোগটো বৰ্তমান কি পৰ্যায়ত আছে? 90% কাম ইয়াৰ পৰিসমাপ্তিৰ দিশত। হয়তো 1 মাহ 2 মাহ পাছতে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে দি ইয়াৰ দ্বাৰ উন্মোচন কৰাৰ ব্যৱস্থাটো গ্ৰহণ কৰিবলৈ সক্ষম হ'ম। তাত কিমান দৈনিক উৎপাদন আৰু সংসাধন কৰিব তাত প্ৰতিদিনে প্ৰায় 30,000 লিটাৰ গাখীৰ, প্ৰতিদিনে প্ৰায় 30,000 লিটাৰ গাখীৰ তাত সংগ্ৰহণ কৰিব পৰা যাব।